সৰ্পদেৱতাৰ আবিৰ্ভাৱ। নাগ দেৱতাক পূজা অৰ্চনাৰ বাবে খুব ভক্তৰ। চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত বামুণজুলিৰ আমলগা গাঁওখনত যোৱা সোমবাৰৰ পৰাই বিৰাজ কৰিছিল এক বিশেষ পৰিস্থিতিয়ে। গাঁওখনৰ তিলক কোচ নামৰ লোকজনৰ বাসগৃহৰ চৌহদৰ বাৰীৰ পিছফালে যোৱা প্ৰায় এটা সপ্তাহে সোঁত বৈছিল ভালেসংখ্যক লোকৰ। নিজৰ মংগল কামনা তথা আশীৰ্বাদ বিচাৰি এইসকল লোকে তিলক কোচৰ বাৰীত আবিৰ্ভাৱ ঘটা নাগ দেৱতাক আৰম্ভ কৰিছিল পূজা অৰ্চনা। ঘৰত বাঁহ কাটি থাকোঁতে বাঁহৰ ভিতৰৰ পৰা সাপৰ দৰে এটা আকৃতি দেখা পোৱাৰ পিছৰে পৰা সেই আকৃতিটোক একাংশ ভক্তই ভিৰ কৰি আৰম্ভ কৰিছিল পূজা অৰ্চনা। এই বিশেষ স্থান পৰিণত হল উপাসনাস্থলীলৈ। ভক্তই আৰম্ভ কৰিলে পূজা অৰ্চনা। মই বাঁহ কাটি উঠিছিলো, বাঁহটো বেচিছিলো। এজোপাৰ পৰা এজোপাত চাওঁতে বেলেগ এজোপাত যেনিবা বাঁহ কাটাজনে দেখি পালে। কি দেখিল? সৰ্পৰ নিচিনা এটা বস্তু দেখি পালে, দুটা বস্তু। সৰ্পৰ দৰে মানে আকৃতিৰ মানে দেখাইছিতো সি ভয় খাই গ'লে। ভয় খাই যোৱাত সি মোক ক'লে মই বাছা এনেকাতো যাওঁগৈ। সি ঘৰত গুচি গ'লগৈ। তেতিয়া সি সিফালে এই বেছি দূৰ নহয়, অলপ দূৰ তাৰ ঘৰ। সি তাৰমানে গোটেই মানুহখিনি কৰি এটা বস্তু দেখি আহিছোঁ বাঁহ কাটোতে। বৰ আচৰিত, মই দেখি মই গুচি আহিলোঁ, ভয় লাগিলে বুলি কৰিলে। কেতিয়া দেখিছে এইটো? কেতিয়া দেখিছে? সোমবাৰে। তাৰপিছত মই বাইদেউক আনিলো আৰু মই কোনে জানো, বাইদেৱে জানিব নেকি বুলি। তাৰপিছত বাইদেৱে ক'লে এনেকুৱা বস্তু মই কোনোদিনা দেখা নাই। ৰাস্তাৰ পৰা এজন বুঢ়া মানুহ আনিলো, সিও ভয়তে কখ নেচাপিল। কোনোবা আহিছে নেকি? তাৰপিছত মই কান্দি কাটি মাষ্টৰ এজনক আনিলো। মাষ্টৰজন আহি চাফা তুফা কৰি ভয় নকৰিবি, চাকি বাতি মানি থাকিবি ক'লে। কোনোবা আহিছে নেকি ইয়াত? এতিয়া চাকি বাতি জ্বলাব আহি থাকে। অৱশ্যে এই খবৰ পাই ৰঙাপাৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰবক্তা শুভম ৰয় আৰু ছাত্ৰসহ সেই স্থানত উপস্থিত হৈ এই সৰ্পদেৱতাক চিনাক্ত কৰিলে এবিধ বনৰীয়া কাঠফুলা হিচাপে। উল্লেখযোগ্য যে বিগত এবছৰে ৰঙাপাৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে কাঠফুলাৰ ওপৰত গৱেষণা অব্যাহত ৰখাৰ লগতে প্ৰায় 40 বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিভাগীয় প্ৰবক্তাগৰাকীয়ে কয়, এনে সেমেকা স্থানত এনেদৰে বনৰীয়া কাঠফুলা গজাটো অতি স্বাভাৱিক কথা। ইমান দিনে পূজা পাতল চলি থকা এই সাপৰ ফনা সদৃশ কাঠফুলা অধিক গৱেষণাৰ বাবে সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক এই বিষয়ে অৱগত কৰি এনে উদ্ভিদ তথা বিষয়ক লৈ অন্ধবিশ্বাস নকৰিবলৈ উপদেশ দিয়াতহে ৰাইজৰ মুখত বিৰিঙিল হাঁহি। মোৰ নাম শুভম ৰয় হয়। মই ৰাঙাপাৰা কলেজত উদ্ভিদ বিজ্ঞান বিভাগৰ এছিষ্টেণ্ট প্ৰফেচৰ হয়। তো ইয়াতে ৰিচেণ্টলি মোক ফটো পঠোৱা গৈছিলে। মই দেখিয়ে গম পাইছোঁ কি এইটো এক ধৰণৰ ফাংগাছ হয়, মাছৰুম হয়, আৰু দেখাত অলপ সাপৰ নিচিনা আছিলে। তো মানুহবোৰ ভাবিছে কিবা মানে কি সাপ হয় নেকি, কিন্তু এইটো সাপ নহয়, এইটো এটা মাছৰুম হয়, যিটো আপোনাৰ গেলি থকা পচি থকা ঠাইত মানে কি গ্ৰ' হ'ব পাৰে। আৰু ইয়াৰ ওপৰত আমি কাম কৰি আছো, 1 বছৰ হ'ল কাম কৰি আছো। মোৰ ষ্টুডেণ্টো আছে, সোণী বনৰাজ, বহুত মেৰিটিয়াছ ল'ৰা হয়, ই কাম কৰি আছে। এতিয়ালৈকে আমি 40টা বেলেগ বেলেগ স্পিচিছ মানে মাছৰুমৰ আৰু কালেকশ্যন কৰিছো। তো আমি দেখিয়ে গম পাইছো এইটো এটা মাছৰুম হয়, বেলেগ প্ৰজাতি হ'ব পাৰে। এইটো আমি আৰু ষ্টাডি কৰিম। আমি কালেকশ্যন কৰি লৈছো, এতিয়া কালেকশ্যন কৰি কিনে আমি লেবৰেটৰীত এইটো চেক কৰিম কি হয় কি নহয়। কিন্তু বেলেগ একো নহয়, এইটো জাষ্ট এটা মাছৰুম হয়, যিটো ফাংগাছ বুলি আমি ক'ব পাৰোঁ, কাঠফুলা বুলিও কয় আমাৰ অসমীয়াত। সেইখিনিয়ে আৰু এই বিষয়টো লৈ পেলাই কিন্তু গাঁওখনত ধৰক পূজা পাতল কি ক'ব সেইটো? পূজা এতিয়া চাওক, এতিয়া ভগৱান যদি আপুনি চাব বিচাৰে, আমাৰ গোটেই পৃথিৱীত চব জেগাতে ভগৱান আছে। এতিয়া পূজা কৰিব বিচাৰিলে এতিয়া আপুনি এটা গছটোও পূজা কৰিব পাৰে, কিন্তু ক'ব হলে মানে ইয়াতে ভগৱান বা শিৱ ভগৱান ওলাইছে বুলি কৈ আছিলে কিছুমান মানুহে, কিন্তু তেনেকুৱা নহয়। এইটো গছৰ তলত মানে আপোনাৰ বেলেগ ঠাইতো ওলাব পাৰে, এটা নলাতো ওলাব পাৰে, কিন্তু তেনেকুৱা নহয়। এতিয়া কোইনচিডেণ্টলি গছৰ তলত ধুনীয়া এটা ঠাইত ওলাইছে, সাপৰ নিচিনা দেখাত এনেকা ওলাইছে, সেই বুলি মানে ভগৱান তেনেকা ওলাইছে বুলি ভাবিব নালাগে। এইটো জাষ্ট এটা চিম্পল আপোনাৰ এটা ফাংগাছ হয়, মাছৰুম হয়। এইটো মানে আপোনাৰ কিছুমান এই মাছৰুমৰ স্পিচিছবোৰ পয়জনাছ হয়, কিন্তু কিছুমান নহয়। আৰু কিছুমান স্পিচিছ এনেকাও আছে যাৰ মেডিচিনেল প্ৰপাৰ্টি আছে, যেনেকা আপোনাৰ এন্টি টিউমাৰ
বা আপোনাৰ এণ্টি ইনফ্লামেটৰী মানে কিছুমান প্ৰপাৰ্টি থাকে সেইখিনি মানে আমি ষ্টাডি কৰিব লাগিব এতিয়া আমি চাই পিনে ক'ব নোৱাৰো এইটো কোনটো স্পিচিছ মানে ইয়াত মেডিচিনেল প্ৰপাৰ্টি আছে না পয়জন আছে কিন্তু বেছিভাগ আমি এইটো এভইড কৰিব লাগে কেলে কি বেছিভাগ মাছৰুম যোনটো দেখাত অলপমান কালাৰফুল হয় এইবোৰ পয়জনাছ হোৱা চান্সেছবোৰ বেছিকে থাকে সেইকাৰণে এইটো এভইড কৰাটোৱে ভাল বেছিভাগ পয়জন আছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট